নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্কৰডেমিৰ এটা ক্লাছলৈ আজি মই লৈ আহিছো আপোনালোকৰ আগলৈ কিছুমান ইম্পৰ্টেন্ট প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চনছ সিটেটৰ আজিলৈ যিমানখিনি প্ৰশ্ন আহিছে তাৰ পৰা কিছু সংখ্যক ইম্পৰ্টেন্ট যি প্ৰশ্ন আছিলে তাৰে মই এটা সিৰিজ লৈ আহিছো আশা কৰিছো আপোনালোকে মন দিব আৰু মোৰ লগতে কোৱেশ্চনছ খিনি আনসাৰ কৰিবলৈ চেষ্টা কৰিব আহকচোন আৰম্ভ কৰো আমাৰ গোটেই প্ৰশ্নখিনি গোটেইখিনি ইয়াতে সোশ্যাল সায়েন্সৰ হিষ্ট্ৰি জিওগ্ৰাফি পলিটিক্যাল সায়েন্স লগতে ইকোনমিক্স গোটেইখিনি মিক্স আপ কৰি পেলাই এই সিৰিজটো বনোৱা হৈছে আপোনালোকে মোৰ লগত মন কৰক আৰু আমি একেলগে কোৱেশ্চনছবোৰ ফিল কৰি পেলাই আনসাৰ কৰিবলৈ চেষ্টা কৰো আহক প্ৰথম কোৱেশ্চনটো দিয়া হৈছে যে match the following in the context of functioning of the government and choose the appropriate option local government state government union government আৰু এফালে দিয়া হৈছে one of decision to mark out grazing land area decision to give bonus to village administrative officer in Madhya Pradesh and introducing a new currency note so আমি যদি চাও ইয়াতে local government হয়নে লোকাল গভর্নমেন্ট আপোনাৰ লোকাল লেভেলত ফাংশন কৰিব লোকাল গভর্নমেন্টৰ এটা ফাংশন হৈছে কি যে গ্ৰেজিং ল্যান্ড ডিমাৰ্কেট কৰিব পাৰে গ্ৰেজিং ল্যান্ড অলট কৰিবলৈ পাৰে সো লোকাল গভর্নমেন্টৰ আমি পইণ্টটো পাম ইয়াতে a পইণ্ট টু 1 হ'ব A.1 হ'ব then state governmentor কথা কৈছে কোনটো পইণ্ট এতিয়া state governmentor লগত ৰিলেটেড আপোনালোকে চাও যে decision to give bonus to village administrative officer in Madhya Pradesh নে new currency note introduce কৰাত আপোনালোকৰ state governmentor কি বুলি কয় কন্ট্ৰিবিউশন থাকিব সো স্টেট গভর্নমেন্ট বুলি কলে আমি ইয়াতে সেকেন্ডটো ক্লিয়াৰলি দেখিছো ইয়াতে স্টেট এটা মেনশন কৰা হৈছে ভাৰতৰ স্টেট হিচাপে মধ্য প্ৰদেশ মেনশন কৰা হৈছে আৰু যিকোনো স্টেটত যিকোনো ডিসিশন লবলৈ হলে তাতে স্টেট গভর্নমেন্টৰ এটা ইম্পৰ্টেন্ট ৰোল থাকিব হয়নে নহয় সো আমি কবলে পাৰো যে ডিসিশন টু মার্ক আউট গ্রেজিং ল্যান্ড যেটো ডিসিশন টু গিভ বোনাস টু ভিলেজ এডমিনিস্ট্রেটিভ অফিসার যেটো মধ্য প্ৰদেশৰ কথা কোৱা হৈছে এটো আমি স্টেট গভর্নমেন্টৰ লগত ৰিলেট কৰিবলে পাৰো ঠিক আছে দেন থাৰ্ড হৈছে ইউনিয়ন গভর্নমেন্ট সো এটা পইণ্টে বাকি থাকিলে দ্যাট ইজ নিউ কারেন্সি নোট যেতিয়া ইন্ট্ৰোডিউস কৰিব লাগে ইউনিয়ন গভর্নমেন্ট along with the Reserve Bank of India তেওঁলোকে ইস্যু কৰিব কি নিউ কারেন্সি নোটস ঠিক আছে সো এটোৰ আনসাৰটো কি হ'ল A1 B2 C3 সো কারেক্ট আনসাৰটো কি হ'ব নাম্বাৰ 1 হয়নে A1 B2 আৰু 3C এটো হ'ল আপোনালোকৰ কারেক্ট আনসাৰ Clear? It's your next question ole agbarhisu. Question to apnalokor disse who among the following in a state is appointed by the central government? Hoine central government ot ki boli koise apnalokor je state central government e kak appoint kore? Hoine so yate apnaloke sao je central government e appoint koribo governor হয়নে সেন্ট্রাল গভর্নমেন্টে কাক এপয়েন্ট কৰিব গভর্নৰক একচুয়ালি আপোনালোকৰ এপয়েন্ট কৰে প্ৰেসিডেন্টে কিন্তু প্ৰেসিডেন্টে কাৰ ৰেকমেন্ডেশনত কৰিব সেন্ট্রাল গভর্নমেন্ট বা ইউনিয়ন গভর্নমেন্টৰ ৰেকমেন্ডেশনত গভর্নৰ এপয়েন্ট কৰিব ঠিক আছে আৰু বাকিখিনি সেন্ট্রাল গভর্নমেন্টে এপয়েন্ট নকৰে এখিনি স্টেটৰ ভিতৰতে হৈ যায় লেজিসলেটিভ কাউন্সিলে হওক বা বিধানসভাই হওক বা চিফ মিনিষ্টাৰে হওক এখিনি স্টেটৰ ভিতৰত এপয়েন্টমেন্ট কমপ্লিট হৈ যায় হয়নে So number 2 correct answer to ami ki palu je state or ভিতৰত central government e kak appoint কৰে governor okay then আপোনালোকে চাও next question which of the following is an example of employment with job security ঠিক আছে job security মানে কি হয় আপোনালোকৰ job security মানে যে কোনো এটা আপোনালোকে কাম কৰি আছে জব কৰি আছে তাতে আপোনালোকৰ সিকিউৰিটি আছে মানে এনেকুৱা নহয় যে আপুনি আজি কৰি আছে কালি তাৰ কোনো এসুৰেন্স নাই যে আপোনাক চাকৰি পৰা উলিয়াই দিব যত সিকিউৰিটি আছে যে আপুনি এটা টেনিয়ৰ এটা পিৰিয়ডৰ কাৰণে জব কন্টিনিউ কৰিব যেতিয়ালৈ আপুনি নিজে
কনসেন্ট নিদিয়ে যে মই আৰু নকৰো জবটো তেতিয়ালৈ আপোনাক উলিয়াই দিবলৈ তেনেকে under various conditions তেনেকে উলিয়াই নিদিয়ে ঠিক আছে সো হেতু হৈছে জব সিকিউৰিটি ঠিক আছে আৰু তাতে এটা টেনিয়ৰ বা পিৰিয়ড এটা আপোনালোকক মেনশন কৰি দিয়া হয় ফাৰ্স্ট তো চাওক আপোনালোকে ডেইলি বেজ লেবাৰাৰৰ কথা কৈছে মানে ডেইলি বেসিছত হায়াৰ হয় ডেইলি বেসিছত হিয়তে হাজিৰা পায় ডেইলি বেসিছত ওয়েজ পায় সো ইহঁতৰ জব সিকিউৰিটি আছে নে আজি হায়াৰ কৰিছে জব কিবা এটা কাম কৰিবলৈ অহাকালি হয়তো আপোনালোকক হায়াৰ নকৰিবও পাৰে ডেইলি বেজ লেবাৰজক হায়াৰ নকৰিবও পাৰে সো ইহঁতৰ সিকিউৰিটি কি হয় ইহঁতৰ সিকিউৰিটি নাই হয়নে দেন আপোনালোকক ক্যাজুয়াল লেবাৰাৰৰ কথা কৈছে সেম ক্যাজুয়াল লেবাৰাৰ আপোনাৰ এটা পইণ্টত থাকিব ইহঁতৰ জব আন পইণ্টত হয়তো জব নেথাকিবও পাৰে হায়াৰ কৰিব টাইমলি বেসিছত উইকলি বেসিছত বাট এটা ৰেগুলাৰ পিৰিয়ডৰ কাৰণে ওয়াৰ্ক ইহঁতে কৰি থাকিব লগিয়া নহয় এন্ড সিজনেল ওয়াৰ্কাৰ যেনেকে ধান ৰুবলৈ আমি লৈ আহো মানুহ সো হিহঁতে সাপোজ এটা সিজন থাকে স্পেসিফিক সিজন এটা থাকে তাতে ধান ৰুব আৰু স্পেসিফিক সিজন তাতে হেখিনি ধান কি বুলি কয় পিছলে কাটে সো এটো সিজনেল ওয়াৰ্কাৰ হল যে অকল এটা পাৰ্টিকুলাৰ সিজনত হে কি কৰে হায়াৰ কৰে হয়নে যেতিয়া অকল পাৰ্টিকুলাৰ সিজনত হায়াৰ কৰে ওয়াৰ্কাৰ্স বোৰ হেতু আমি সিজনেল ওয়াৰ্কাৰৰ ক্যাটাগৰী ধৰিবলে পাৰো সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে ৰেগুলাৰ বেসিছত ওয়াৰ্ক কৰে জুনে এভৰিডে বেসিছত ইহঁতৰ ফিক্স টাইমিং পিৰিয়ড থাকিব যে ইমানৰ পৰা ইমান আৱাৰ্স ওয়াৰ্ক কৰিব 8 to 9 আৱাৰ্স ওয়াৰ্ক কৰিব দিনত ফিক্স ইন টাইম ফিক্স আউট টাইম থাকিব লগতে ইহঁতৰ সিকিউৰিটি থাকিব যে আজি চাকৰিত আহিছে যদি কালিলৈ ইহঁতক চাকৰিৰ পৰা উলিয়াই দিবলৈ নোৱাৰে যে নালাগে বুলি উলিয়াই দিবলৈ তেনেকে ইজিলি নোৱাৰে সো আমি ৰেগুলাৰ ওয়াৰ্কাৰৰ আনসাৰটো জব সিকিউৰিটি থাকা জব বুলি ধৰিবলে পাৰো নাও নেক্সট কোৱেশ্চনলে আগবাঢ়িছো the most important factor that influences the distribution of temperature ঠিক আছে টেম্পাৰেচাৰৰ ডিস্ট্ৰিবিউশনক কিহে ইনফ্লুয়েন্স কৰে asphalt of road crowded high-rise buildings, insolation or incoming solar radiation, and then seasons. এটা কথা চাও ইয়াতে যিমানটা পইণ্ট দিয়া আছে চাৰিটা পইণ্টে কম বেছি পৰিমাণে টেম্পাৰেচাৰ ইনফ্লুয়েন্স কৰিব পৰা ক্যাপাসিটি আছে হয়নে যেনেকে আপোনালোকে চাওক সিজনস সামাৰ সিজনছত আপোনালোকৰ টেম্পাৰেচাৰ ইনক্ৰিজ হৈ থাকিব হয়নে সো টেম্পাৰেচাৰত ভেৰিয়েশন সিজনছৰ কাৰণেও আহে ক্ৰাউডেড হাই ৰাইজ বিল্ডিংছৰ কাৰণেও আহে আপোনালোকৰ গ্ৰাউণ্ড যিমান হ'ব টেম্পাৰেচাৰৰ বা ৰেডিয়েশন টেম্পাৰেচাৰ বা যি আপোনাৰ ইনক্ৰিজ হ'ব লাগে যিমান টেম্পাৰেচাৰ হেখিনি হোৱা চান্সেস আপোনাৰ ক্ৰাউডস বা excessive amount of buildings তেনেকুৱা থাকিলে আমি দেখিবলৈ পাও যে টেম্পাৰেচাৰটো ইনফ্লুয়েন্স হ'ব পাৰে আৰু asphalt road মানে আপোনালোকৰ যি কনক্ৰিট ৰোডৰ কথা কৈছে কনক্ৰিট ৰোড যেও হিট ট্র্যাপ কৰে আপোনালোকে যদি এনেকুৱা ৰাস্তাবোৰ দেখিছে তেনেহলে আপোনালোকে গম পাব যে এইবোৰ ৰাস্তাবোৰ গৰম হৈ থাকে গৰম দিনত হয়নে আপোনালোকে যদি দেখিছে এনেকুৱা কনক্ৰিট ৰোডত পানী চিটাই গৰম দিনত এনেকে পানী দি পেলাই যায় টু কুল মেক देम কুল হয়নে সো গুটেখিনিয়ে টেম্পাৰেচাৰত কিবা নহয় কিবা পৰিমাণে অলপ নহয় কম বেছি পৰিমাণে ইনফ্লুয়েন্স হ'ব পাৰে হয়নে কিন্তু ইয়াৰ কাৰেক্ট আনসাৰটো হয় ইনসুলেশন হয়নে ইনসুলেশন মানে কি হয় জি সানৰ ৰেডিয়েশন ঠিক আছে সানৰ ৰেডিয়েশন আহি পেলাই যেনেকে টেম্পাৰেচাৰ ইনফ্লুয়েন্স কৰিছে তাক আমি ইনসুলেশন বুলি স্টাডি কৰিছো ঠিক আছে সূৰ্যৰ পৰা অহা ৰেডিয়েশন খিনিৰে যি টেম্পাৰেচাৰ ইনফ্লুয়েন্স হৈছে হয়নে তাক আমি ক'ব পাৰো যে টেম্পাৰেচাৰ ডিস্ট্ৰিবিউশনত ইনফ্লুয়েন্স কৰিছে কি হয় ইনসুলেশন সোলাৰ ৰেডিয়েশনে ইনফ্লুয়েন্স কৰিছে টেম্পাৰেচাৰ অন আৰ্থ ইয়াতে স্পেসিফিক্যালি মেনশন কৰি দিছে অर्थात যিমানখিনি সানৰ পৰা ৰেডিয়েশন আহিছে তাৰে টেম্পাৰেচাৰ আইদাৰ ইনক্ৰিজ হৈছে নাইবা ডিক্ৰিজ হৈছে ঠিক আছে কাৰেক্ট এটো আনসাৰ আমি আগবাঢ়িছো নেক্সট আপোনালোকে চাও consider the following statement about casual jobs আমি অলপমান আগতে casual workersৰ কথা পাতিলো এতিয়া আমি casual jobsৰ কথা পাতো কোনখিনি statement correct বা কোনখিনি statements wrong হয় first statement কৈছে employees are required to come as and when the employer needs them
employees get good working condition and employees are expected to work for longer hours ঠিক আছে মই যেনেকে কলো job security এই casual যি jobs আছে আমি mostly unorganized sector দেখিবলৈ পাও আপোনালোকে পঢ়িছে যদি গম পাব unorganized আৰু organized sector difference to so এই casual যি jobs আছে আমি mostly unorganized sector দেখিবলৈ পাও হয়নে unorganized sector দেখিবলৈ পাও so ইয়াতে casual jobs যি কোনো এটা fixed period of time না থাকিব in time out time fix না থাকে employer জনে তেওঁলোকক হায়াৰ কৰিছে তেওঁলোকে ডিটাৰমাইন কৰিব যে কিমান সময় তেওঁলোকে থাকিব কাম কৰিব আৰু কিমান টাইমত তেওঁলোকে কামটো শেষ কৰিব সো কোনে ডিটাৰমাইন কৰিব ইয়াতে এমপ্লয়াৰে ডিটাৰমাইন কৰে সো ইয়াতে সোৱা employees are required to come as and when the employers need them হেতুৱে মই মাত্ৰ কলো এমপ্লয়াৰে যেনেকে ডিসাইড কৰিব ঠিক তেনে দৰে employees বোৰ আহিব লাগিব in time out time fix না থাকে fix hours না থাকে working or fix hours na thake so number b to sao employees get good working condition etia unorganized sector aru good working condition or relation to apnaloke sao jodi kono regulatory body na thake regulation na thake eta sector tate kisuman kam je kora hoise ekhini kam ekhini kam good working conditions ot koribo pora jabone good working condition na thakibo pare etoi ami dekhibole paisu je casual jobs আপোনালোকৰ good working condition generally কি হয় applicable নহয় because তাৰে কোনো regulation নাই regulatory body নাই যিহে casual jobs বোৰ monitor কৰিব so good working conditions are not present in the casual sector বা casual jobs যিখিনি আছে তাৰ পিছত চাও employees are expected to work for longer hours যিমানখিনি time period তাতকে বেছি time কৰিবলগীয়া হ'ব পাৰে overtime extra time যিখিনিৰ কাৰণে আমি যদি organized sectorত যদি আমি involved তেনে হলে সেই extra time মোৰ কাৰণে either payment থাকে বা কিবা bonus থাকিব হয়নে কিন্তু same payment যেতিয়া employees longer hours extra time যেতিয়া কৰিবলগীয়া হৈছে with the same payment আমি কি গম পাইছো যে casual job হয় in the unorganized sector so কি statement ইয়াতে correct পালো আমি statement a আৰু statement c correct হল হয়নে so answer কি হ'ব number 4 only a and c are true okay a গুটে কিটাতে correct হয় আপোনালোকে যদি elimination technique use কৰে a to যদি আপুনি correct বুলি গম পাইছে তেনে হলে আপুনি directly 3 to কাটিয়ে দিব পাৰে that is elimination technique ঠিক আছে আপোনালোকে কাটি দিব পাৰে এটা কন্ডিশন যে a to যদি correct হয় আৰু অপশনত যত a দেখা নাই আপুনি ডাইৰেক্টলি কাটিয়ে দিব পাৰে ঠিক আছে বাকি 1 2 4 ৰ মাজত যেটো আপোনালোকৰ appropriate লাগিছে matching লাগিছে হেতুত আপুনি correct কৰিবলৈ পাৰে টিক কৰিবলৈ পাৰে okay আমি আগবাঢ়িছো next question হলে Next question to question consider the following mineral deposits limestone deposits of Caucasus region of France manganese deposition of Georgia and Ukraine and phosphate beds of Algeria what kind of rock hold these types of deposit now etia sao a limestone manganese আৰু phosphate কি types of rocks হয় আপোনালোকে পঢ়িছে নে কি types of rocks হয় আমি অলৰেডি পঢ়িছো igneous rock sedimentary metamorphic হেবোৰ কেনেকুৱা ধৰণৰ rocks হয় ডিটেইলত আপোনালোকে এবাৰ চাব এবাৰ ষ্টাডি কৰি চাও সো এই যে limestone manganese আৰু phosphate আছে these are kinds of sedimentary rocks ঠিক আছে so কি ধৰণৰ rock what kind of rock বুলি কৈছে so answer to আমি কি পাম যে answer is sedimentary rock correct এবাৰ question to চাই লওক আপোনালোকে নিজে সলভ কৰিবলৈ চেষ্টা কৰিলে আপোনালোকে গম পাব কেনেকুৱা ধৰণৰ question আহিছে আৰু questioner demand to কি হয় actually হয়নে so ইয়াৰে answer sedimentary rock হয় আপোনালোকে various types of rocks পঢ়িছে geography part of already so এই rocks পঢ়োতে আপোনালোকে প্ৰত্যেকটা ৰকৰ ফিচাৰস বোৰ কেনেকুৱা হয় ক্যাৰেক্টাৰিস্টিক্স কেনেকুৱা হেবোৰ ষ্টাডি কৰিছে অকমান আৰু ডিটেইলত আপোনালোকে মনত ৰাখিব তাৰ এক্সাম্পলস থাকিব টাইপস থাকিব আৰু তাৰে আমি আনসাৰটো হেনেকে যদি ভেৰিফাই কৰো আমি গম পাম যে যিমানখিনি ইয়াতে ৰিজনস দিয়া আছে বা stones বা ডিপজিশনৰ যিখিনি মেনশন কৰা হৈছে কিহৰ লগত ফেমিলিয়াৰ হয় কিহৰ লগত ম্যাচ কৰে sedimentary rocksৰ লগত ম্যাচ কৰে হয়নে সো আনসাৰটো কি হ'ব sedimentary rocks ঠিক আছে Next question aleke ami agbarho. Next question to koise
There A and B about conventional energy and choose the correct answer. Statement A আৰু B আপোনালোকৰ conventional energy কথা কোৱা হৈছে আৰু true নে false হেতু decide কৰিবলৈ দিয়া হৈছে হয়নে কি কৈছে statementত The conventional sources of energy are those whose occurrence is in limited local area and which have been in common use for a long. Only fossil fuels are sources of conventional energy. ঠিক আছে? So, conventional energy আপোনাৰ কি হয় longer period or কাৰণে ইহঁতে already use হৈ আছে হয়নে আৰু তাৰ যি stocks are also limited ঠিক আছে they are non renewable মানে replenishment or possibility কম হয়নে so প্ৰথম statement তো কি কৈছে conventional sources of energy are those whose occurrence is in limited local area limited or কথা কৈছে sorry So, ইয়াতে limited or কথা কৈছে আৰু কি কৈছে common use for long বহুত টাইমৰ লৈ কি হৈছে utilization চলি আছে ইয়াতে হয়নে utilization যেতিয়া চলি আছে তাক conventional form of energy বুলি কোৱা হৈছে limited আছে stock limited হয়নে এটা এৰিয়া আৰু বহুতখিনি টাইমৰ কাৰণে ব্যৱহাৰ কৰা হৈছে so basically এইটো statement true হয় হয়নে আৰু only fossil fuels are the sources of conventional energy now fossil fuels হয় fossil fuels conventional energy part হয় ঠিক আছে যি আমি fossil fuels দেখো they are sources of conventional energy they are sources of conventional energy মানে correct হয় কিন্তু ইয়াতে কি কৈছে চাও only fossil fuel or source হয় নেকি প্ৰশ্নটো চাওক আপোনালোকে আমি দেখিবলৈ পাইছো যে fossil fuels হয় কিন্তু fossil fuels are conventional energy source হয় কিন্তু main source হোৱাৰ বাদেও only source হয় নেকি conventional fossil fuel to main source হয় কিন্তু only হয় নেকি main source হয় right main source of conventional energy হয় কিন্তু only source হয় নেকি only source নহয় ঠিক আছে বেলেগ ধৰণৰ energies আছে যিবোৰ আপোনালোকৰ conventional sources হয় but main source to কি হয় conventional energy fossil fuel main source of conventional energy so only নহয় but main হয় so এটো false বুলি ধৰিবলৈ পাৰো আমি so কি হ'ব statement A is true but B is false কোনটো Statement A is true, B is false. Question number 3 hobo. হয়নে? Question number 3 hobo. আপোনালোকে চাই লওক। A is true but B is false. Correct? Next question হলে আমি আগবাঢ়িছো। Next question of কৈছে which of the following pairs is correctly match? মানে ইয়াতে কি match কৰিবলৈ কৈছে যে আমি কি কৰিব লাগিব? Crops আৰু তাৰ যিখিনি climatic condition লাগে grow হবলৈ সেইখিনি আমি match কৰিবলৈ লাগিব হয়নে so প্ৰথমে দিছে maize high temperature and light rainfall second দিছে cotton moderate temperature and rainfall jute high temperature and heavy rainfall correct so optionত দিয়া হৈছে কি আমি গোটেইকেইটা option এবাৰ চাই লৈছো কোনগিটা ট্ৰু বুলি কৈছে নহয় which are correctly matched ha correctly match ৰ কথা কৈছে so আপোনালোকে চাও প্ৰথমটো মেজত high temperature and light rainfall লাগে হয় correct high temperature ও লাগে light rainfall লাগে আৰু লগতে আপোনালোকৰ কটনৰ কথা কৈছে যে moderate temperature and rainfall লাগে and জুটৰ কথা কৈছে high temperature and heavy rainfall লাগে so মেজ আৰু জুটৰ conditions kita true hoy je high temperature lagibo maize grow hobole and light rainfall lagibo jutoru high temperature lagibo and heavy rainfall lagibo but je cotton of moderate temperature kotha koise that is incorrect because yate amak high temperature lagibo thik ase amak high temperature lagibo
কটন গ্ৰো কৰিবলৈ কি লাগিব হাই টেম্পাৰেচাৰ লাগিব আৰু ৰেইনফল চাওক এটা মেনশন কৰি দিছে হেভি বা লাইট সো কটনৰ কাৰণে আমাক কি লাগিব এন্ড লাইট ৰেইনফল লাগিব ঠিক আছে বহুত বেছি ৰেইনফল নালাগে বাট অকমান কম পৰিমাণতে লাইট কে ৰেইনফল নেসেসাৰী হয় সো কোনটা কাৰেক্ট দেখিলো আমি এ আৰু সি আনসাৰ নম্বৰ হ'ব কোনটো আনসাৰ নম্বৰ 4 ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে মানে কি হল A and C correct pair হয় crops আৰু তাৰ climatic conditioner লগত ঠিক আছে next question টো আপোনালোকে চাওক আকবাৰ হো next question টোলে next question ত দিছে if you stay in the southern hemisphere ঠিক আছে which of the following will hold true about 21st June হয়নে 21st June আমি চাও কিতিয়া যেটো নর্দার্ন আৰু সাউদার্ন হেমিস্ফিয়ার তাতে সানৰ ইনফ্লুয়েন্স টো অকমান বেলেগ হয় ঠিক আছে বিকজ যেতিয়া আমি আর্থ টো দেখো ঠিক আছে আর্থৰ যি এক্সিস অকমান টিল্টেড হয় সরি অকমান টিল্টেড হ'ব বহুত বেছি নহয় অকমান স্লাইটলি টিল্টেড হয় হয়নে এটো সাপোজ স্লাইটলি টিল্ট আছে ইয়াতে আৰু সানৰ এক্সপোজাৰ টো এটো ঠিক আছে সো সানৰ এক্সপোজাৰ টো বেসিক্যালি আমি কোড দেখিবলৈ পাও সানৰ এক্সপোজাৰ টো এনেকে ওয়ান পার্ট অফ দা আর্থ পৰে হয়নে এটো সাপোজ এক্সিস হয় আৰু ওয়ান পার্ট অফ দা প্লেসত আপোনাৰ যোনফালে সান পৰে ইফালে ডে হৈ থাকিব আৰু যোনফালে আন্ধাৰ হৈ থাকে তাত নাইট হৈ থাকে হয়নে তাতে নাইট হৈ থাকে সো এতিয়া কি কৈছে সাউদার্ন হেমিস্ফিয়াৰত কি হ'ব সাউদার্ন হেমিস্ফিয়াৰত আপোনাৰ কি কৈছে 21 জুনত সাউদার্ন হেমিস্ফিয়াৰত কি হয় ঠিক আছে তো সাউদার্ন হেমিস্ফিয়াৰ একচুয়ালি এটো হয় হয়নে সাউদার্ন হেমিস্ফিয়াৰ ইয়াতে হয় সো 21 জুনত আমি দেখিবলৈ পাও যে ইয়াতে সাউদার্ন হেমিস্ফিয়াৰত কি হ'ব শৰ্টেষ্ট ডে হ'ব হয়নে শৰ্টেষ্ট ডে হ'ব সাউদার্ন হেমিস্ফিয়াৰত আপুনি চাওক ডে লাইট টো আৰু এটো আপোনালোকৰ পোল ঠিক আছে সরি ইফালে আপোনালোকৰ সাউদার্ন হেমিস্ফিয়াৰ ওপৰত আছে আপোনালোকৰ নর্দার্ন হেমিস্ফিয়াৰ সো তলত আমি কি দেখিবলৈ পাও যে সানলাইটৰ প্ৰভাৱটো শৰ্টেষ্ট পিৰিয়ড অফ টাইমৰ কাৰণে থাকিব আৰু তাতে এই কাৰণে কি হয় নাইট টো দীঘল হৈ যায় সো ইয়াৰ আনসাৰটো কি হয় শৰ্টেষ্ট ডে বুলি কোৱা হয় সো আমি তাক সলিস্টিচ বুলিও কও হয়নে সলিস্টিচ বুলিও কও সাউদার্ন হেমিস্ফিয়াৰত এটো টাইমত কি হৈছে আপোনালোকৰ সলিস্টিচ দেখিবলৈ পোৱা গৈছে যত কি হৈছে শৰ্টেষ্ট ডে আৰু লংগেষ্ট নাইট হৈছে ঠিক আছে সাউদার্ন হেমিস্ফিয়াৰত কি দেখিবলৈ পোৱা গৈছে সলিস্টিচ ঠিক আছে সলিস্টিচ দেখিবলৈ পোৱা গৈছে ওকে ক্লিয়াৰ সো সাউদার্ন হেমিস্ফিয়াৰৰ কোৱেশ্চন টো 21 জুনত সলিস্টিচ দেখিবলৈ পোৱা গৈছে নাও নেক্সট কোৱেশ্চনলৈ আমি আগবাৰ হো কি আছে নেক্সট কোৱেশ্চনত যে the prime meridian of Greenwich has the sun at the highest point in the sky all places along the meridian ঠিক আছে আমি meridian মানে আপোনালোকে জানে 0 ডিগ্ৰী longitude কে আমি meridian বুলি কও ঠিক আছে কি বুলি কও meridian মানে হৈছে 0 ডিগ্ৰী longitude যেটো meridian মানে হৈছে আপোনালোকৰ 0 ডিগ্ৰী longitude 0 degree longitude ঠিক আছে so Greenwich has the sun at the highest point in the sky when the prime meridian of Greenwich has the sun at the highest point in the sky all the places in the along the meridian মানে চাও 0 degree ji আপোনাৰ longitude ৰ কথা কলো 0 degree longitude dal center di যায় earthৰ হয়নে earthৰ center আপোনালোকৰ earthৰ center ঠিক আছে এটো কি হৈছে 0 ডিগ্ৰী longitude ঠিক আছে আৰু এটো টাইমত কি বুলি কৈছে যে sun যেটো আছে highest point in the sky আছে highest point in the sky this is known as culmination যেতিয়া sun to highest point ত থাকিব তাক আমি culmination বুলি কও পঢ়িলে culmination বুলি কও সো এই যেতিয়া highest point ত থাকিব আপোনাৰ কি হয় কি চলি থাকিব হেতু টাইমত সানৰাইজ হ'ব
সানসেট হব মিডডে হব নে মিডনাইট হব আকৌ এবাৰ কোৱেশ্চনটো পঢ়ি চাও প্ৰাইম মেৰিডিয়ান অফ গ্ৰীনিচ has the sun at the highest point যেতিয়া থাকে তাক আমি কালমিনেশন বুলি কও all the places along this meridianৰ থ্ৰুৰে আপোনালোকৰ যিমান যিমান প্লেसेस গৈছে হয়নে যিমান প্লেसेस আপোনালোকৰ মেৰিডিয়ানডাল যিমান প্লেसेस যদি পাস হ'ব তাত কি চলি থাকিব সানৰাইজ হ'ব নে সানসেট হ'ব নে মিডডে হ'ব নে মিডনাইট হ'ব আনসাৰটো কি হয় মিডডে হ'ব মনত ৰাখিব যেতিয়া মেৰিডিয়ান পাস হ'ব এই সেম প্লেसेसৰ থ্ৰু দি তেতিয়া কি হ'ব মিডডে হৈ থাকিব at all these places along the meridian মানে মেৰিডিয়ানৰ লাইনডালৰ এলং মানে মেৰিডিয়ান জি প্লেসেৰে পাস হৈছে সকলোতে কি হ'ব মিডডে দেখিবলৈ পোৱা যাব ঠিক আছে ক্লিয়াৰ আমি নেক্সট কোৱেশ্চনলৈকে আগবাঢ়ো কি আছে নেক্সট কোৱেশ্চনত চাও what lies at 66 north of the equator ঠিক আছে what lies 66 north of the equator এতিয়া আপোনালোকে চাও নৰ্থ অফ দ্য ইকুৱেটৰ দিছে এতিয়া গোটেই পিকচাৰটো আমি জানো ইকুৱেটৰ কোড আহে বেছি ডাঙৰকে আঁকি দিলো নেকি ইকুৱেটৰ কোড আহে আপোনালোকে চাও ইকুৱেটৰ আহে মাজত হয়নে মাজৰ লাইনটো কি হয় ইকুৱেটৰ 0 ডিগ্ৰী হয় 0 ডিগ্ৰী কি হয় ইকুৱেটৰ হয়নে তাৰ বাহিৰেও লাইন আছে ওপৰৰটো কি হয় ওপৰত আপোনালোকৰ 90 ডিগ্ৰী হয় 90 ডিগ্ৰী নৰ্থ what is it north pole হয়নে এটো আপোনালোকৰ হ'ব north pole হৈছে তাৰ পিছত নেক্সট আপোনালোকৰ আহিব কি এডাল কি হয় ট্ৰপিক অফ ক্যান্সাৰ হয়নে ট্ৰপিক অফ ক্যান্সাৰ হয় আৰু ওপৰত আহিব আপোনালোকৰ আৰ্কটিক সাৰ্কেল ঠিক সিমিলাৰলি ইয়াতে আহিব আপোনালোকৰ ট্ৰপিক অফ ক্যাপ্ৰিকৰ্ন আৰু কি আহিব এন্টাৰ্কটিক সাৰ্কেল আৰু এইখিনিত আহিব আপোনালোকৰ 90 ডিগ্ৰী সাউথ that is the south pole হয়নে that is the south pole so এটো আমি কি দেখিলো এটো ট্ৰপিক অফ ক্যাপ্ৰিকৰ্ন হয়নে দেন এটো ট্ৰপিক অফ ক্যান্সাৰ কিমান এটো 23.5 ডিগ্ৰী নৰ্থ এটো হৈছে আপোনালোকৰ আৰ্কটিক সাৰ্কেল আৰ্কটিক সাৰ্কেল কিমান হয় 66.5 ডিগ্ৰী নৰ্থ আকৌ ট্ৰপিক অফ ক্যাপ্ৰিকৰ্ন এটো আপোনালোকৰ সাউথলৈ গৈ আছে একে সেম ডিগ্ৰীত আছে 23.5 ডিগ্ৰী সাউথ আৰু এটো হৈছে আপোনালোকৰ এন্টাৰ্কটিক Antarctic circle কিমান আপোনালোকৰ 66.5 ডিগ্ৰী সাউথ হয়নে কোৱেশ্চনটো কি হৈছে what lies 66 north of the equator ইকুৱেটৰৰ নৰ্থলৈ যাম আমি 66 ডিগ্ৰীজত কি আছে 66 ডিগ্ৰীজত নৰ্থত ইকুৱেটৰৰ পৰা নৰ্থলৈ যাব কৈছে এটোটো ইকুৱেটৰ হয় আপোনালোকৰ ইকুৱেটৰৰ পৰা নৰ্থলৈ যাব কৈছে 66 ডিগ্ৰীজ নৰ্থ সো আনসাৰটো কি হ'ব the correct answer is arctic circle এখন আপোনালোকে জানে ড্ৰ কৰিবলে এখন বহুত ইম্পৰ্টেন্ট যদি মেমৰাইজ হৈ থাকে আপোনালোকৰ যেতিয়া মেমৰাইজ হৈ থাকিব আপোনালোকৰ তেতিয়া আপোনালোকে এই যিমানখিনি ডিগ্ৰী ৰিলেটেড কোৱেশ্চনস আছে যে ইমান ডিগ্ৰী নৰ্থত কি আছে ইকুৱেটৰৰ ইমান ডিগ্ৰী সাউথত কি আছে বা 0 ডিগ্ৰীজত কি আছে এখিনি যদি কোৱেশ্চন হুদে ইনফেক্ট 90 ডিগ্ৰী সাউথ 90 ডিগ্ৰী নৰ্থটো মনত কৰিব আপোনালোকে তো এইখিনি মনত ৰাখিব চাও 0 ডিগ্ৰীৰ পৰা ওপৰলৈ উঠি গৈছে কাৰণে কমৰ পৰা ওপৰলৈকে বাঢ়ি গৈছে 0 to 90 ডিগ্ৰী ওপৰলৈ গৈছে ঠিক আছে আকৌ ঠিক ইকুৱেটৰৰ পৰা তললৈ যেতিয়া নামি আহিছে 0 to 90 ডিগ্ৰী তললৈ নামি আহিছে হয়নে আনসাৰটো ইয়াৰে কি হয় আৰ্কটিক সাৰ্কেল হ'ব কাৰেক্ট answer is arctic circle now next আমি চাও next question of কি দিয়া আছে এতিয়া চাও next question of দিয়া আছে যে all important mechanism during parliamentary session by which MPs elicit information about working of the government and keep a check over the executive is known as
ইয়াতে অপশন কিটা আপোনালোকে চাওক অপশনত মাল্টিপল চয়েস দিয়া আছে সিঙ্গল চয়েস দিয়া নাই যে সিঙ্গল চয়েস আপোনালোকে চুজ কৰিব তেনেকুৱা নহয় ইয়াতে মাল্টিপল দিয়া আছে তিনটা এই চাৰিটাৰ ভিতৰত সকলোতে তিনটা হ'বই এতিয়া চাওক প্ৰথমটো আটাইতকৈ জেনাৰেলি যদি সুধো আমি যে কি পাৰ্লিয়ামেন্টৰ সেশনত কি দৰে আপোনালোকৰ এমপিস বুৰে जी वर्किंग गवर्नमेंट আছে जी पार्टी कोalition হক বা মেজৰিটি পাৰ্টি হক যোনে গভৰ্নমেন্ট ফৰ্ম কৰিছে তেওঁলোকক কেনেকে চেকত ৰাখিব ঠিক আছে কেনেকে হিয়তক মনিটৰ কৰিব কেনেকে কৰে বাই আ সিস্টেম অফ চেকস এন্ড ব্যালেন্সেস ঠিক আছে চেক কৰিব হয় না নহয় যে তেওঁলোকক প্ৰশ্ন কৰিব কোৱেশ্চন কৰিব যে কি চলি আছে যি চলি আছে এখিনি ঠিক হৈ আছে নে নাই আৰু কিবা যদি বেয়া চলি আছে কিয় চলি আছে আপোনালোকে কিয় ৰেগুলেট কৰিব পৰা নাই তেনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে পাৰ্লিয়ামেন্টত দেখিবলৈ পায় হয়নে সো প্ৰথমটো আপোনালোকৰ 0 আৱাৰ দিয়া হৈছে দেন কোৱেশ্চন আৱাৰ দিয়া হৈছে আৰু কলিং অটেনশন মোশন দিয়া হৈছে ঠিক আছে আপোনালোকে নামগিটা দেখিলে গম পাব আপোনালোকৰ 0 আৱাৰ কোৱেশ্চন আৱাৰ আৰু কলিং অটেনশন মোশন তিনটাতে অলপমান ইম্পৰ্টেন্স এটা দেখিবলৈ পোৱা গৈছে হয়নে ইম্পৰ্টেন্স এটা দেখিবলৈ পোৱা গৈছে যেনেকৈ ফৰ এক্সাম্পল কোৱেশ্চন আৱাৰত ডাইৰেক্টলি যিখিনি আপোনালোকৰ ডাইৰেক্ট কোৱেশ্চনছ কৰিব পাৰে টু দা মিনিষ্টাৰ্স যোনখিনি আপোনালোকৰ ক্যাবিনেট আছে ক্যাবিনেটত যি মিনিষ্টাৰ্সৰ পজিশনছ আছে তেওঁলোকৰ আন্ডাৰত কিবা কাম যদি হোৱা নাই বা কিবা কাম যদি আগবাঢ়িও কমপ্লিট কৰিবলৈ পাৰা নাই কিবা তেনেকে এপ্ৰোপ্ৰিয়েট ইনএপ্ৰোপ্ৰিয়েট চলি আছে সো হেতু যে কোনো মেম্বার অফ দ্য পার্লিয়ামেন্টে কি কোয়েশ্চন কৰিবলে পাৰে হয়নে মেম্বার অফ দ্য পার্লিয়ামেন্টে তেনেকে কোয়েশ্চন কৰিব সো হে কোয়েশ্চনৰ নোটিস কৰিয়ে যে কোয়েশ্চন যাতে পার্লিয়ামেন্টত নহয় বিশেষভাৱে কামখিনি এই ৰূপে আগবাঢ়ি গৈ থাকিব হয় না নাই যি ক্যাবিনেট আছে যি মিনিষ্ট্ৰিজ আছে তেওঁলোকে নিজৰ কাম হিকাৰণে একদম টোটালি উইথ টোটাল প্ৰিকশন কৰিবলৈ চেষ্টা কৰে যাতে তেওঁলোকে প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া নহয় ঠিক আছে কোয়েশ্চন আৱাৰ তেনেকে কোয়েশ্চন আৱাৰত এটা স্পেসিফিক আৱাৰ এলট কৰি দিয়া হয় যত গভৰ্নমেন্টক কোৱেশ্চন কৰে কোনে এমপিস বুৰে কোৱেশ্চন কৰে ঠিক আছে মানে মেম্বাৰস অফ দ্য পাৰ্লিয়ামেন্টে কি কৰিব কোৱেশ্চন কৰিব ঠিক একেদৰে আপোনালোকৰ 0 আৱাৰ আছে 0 আৱাৰটো তেনেকে এনেকুৱা স্পেসিফিক আৱাৰ এটা হয় আৱাৰ এলট কৰি দিয়া হয় যত আৰ্জেন্ট ম্যাটাৰস কিছুমান এড্ৰেছ কৰা হয় ঠিক আছে আৰ্জেন্ট ম্যাটাৰস লৈ কোৱেশ্চন কৰিব আৰু আৰ্জেন্ট ম্যাটাৰস লৈ পেলাই আপোনাৰ গভৰ্নমেন্টে ঠিক একেদৰে ৰেসপন্স কৰিবলগীয়া হয় ঠিক আছে আৰু কলিং অটেনশন মোশনটো সিমিলাৰ হয় কিছুমান আৰ্জেন্ট ম্যাটাৰসক অটেনশন দিবলে এখিনি পুট ফৰৱাৰ্ড কৰা হয় অন টু দ্য টেবল সো এই তিনটা মোশনৰ থ্ৰু দি বা এই তিনটা যিগিটা আপোনাৰ ডিভাইসেস আছে এইগিটা ডিভাইসৰ থ্ৰু দি কি কৰা হয় আপোনালোকৰ এমপিজে ইনফৰমেশন উলিয়ায় ঠিক আছে এলিচিট ইনফৰমেশন about the working of the government কেনেকে work কৰি আছে তাৰ প্ৰতি কোৱেশ্চন কৰে আৰু সেই কোৱেশ্চনছৰ যেতিয়া আনসাৰ পায় তেওঁলোকে ইনফৰমেশন পায় যে গভৰ্নমেন্টে একচুয়ালি ফাংচন কেনেকে কৰি আছে আৰু কাৰেক্ট ৱে মানে work কৰি আছে নে নাই ঠিক আছে and keep a check over the executive ঠিক আছে যেটো executive form হৈছে সেই executiveৰ ওপৰত চেক কৰিছে executive legislature judiciary আপোনালোকে ভালকে চাব কি হয় পঢ়িছে নিশ্চয় বেসিক অর্গানস হয় সো এখিনি পঢ়িলে আপুনি গম পাব লেজিসলেচাৰ আৰু এক্সিকিউটিভৰ ডিফাৰেন্সটো আৰু এই এক্সিকিউটিভৰ ওপৰত বেসিক্যালি গুটেই লেজিসলেচাৰে আপোনালোকৰ কি চেক কৰি আছে যে if they are working correctly and appropriately or not so a b c কিটা correct answer হয় কোনটো দিয়া আছে আপোনালোকে চাও a b c number 3 is the correct answer হয় number 3 to কি হয় correct answer হয় जो 0 hour question hour and calling attention motion use kori working of the government or oporat ki information ami gather korisu hoine now next how what is which of the following will be called a balanced media report one that discusses the government's position only one that is pro people and anti private companies one that discusses the point of views of the disadvantaged society and one that discusses all points of view so etia media report thik ase media ami ki boli koy fourth pillar of democracy boli ko thik ase media ami fourth pillar of democracy boli ei karone ko because media ai gute apunar jikhini democracy jeneke function kori ase tar uporot eta watchdog hisabe sai ase
watchdog হিচাপে মনিটৰ কৰি আছে যিমান যি আপোনাৰ organs of the government আছে যিমান যি ফাংচন হৈ আছে গোটেই কান্ট্ৰি খনত government functions but any kind of যি processes চলি আছে গোটেইখিনি আমি মিডিয়াৰ থ্ৰুৰে আমি কি সেইখিনি দেখিবলৈ পাও শুনিবলৈ পাও এই মিডিয়া টেলিভিজন হ'ব পাৰে নিউজ হ'ব পাৰে বা আপোনালোকৰ সোশ্যাল মিডিয়াও হ'ব পাৰে হয়নে সো এই মিডিয়াৰ থ্ৰু দি আমি কি গম পাও সেইখিনি মই কলো এতিয়া ব্যালেন্সড কি হ'ব ব্যালেন্সড বুলি ক'লে আমি এটা ইকুয়াল পোৰশন এটা বুজাও হয়নে ব্যালেন্স বুলি ক'লে আমি এটা ইকুয়াল পোৰশন ডিফাইন কৰিবলৈ বিচাৰো জাস্টিফাই কৰিবলৈ বিচাৰো নাও এতিয়া যদি মিডিয়াই অকল এফলিয়া কথা কয় আমি গম পাম যে মিডিয়া বায়াসড হয় এই মিডিয়া হাউস কি হয় এই মিডিয়া হাউসটো বায়াসড হয় অকল গভৰ্ণমেন্টৰ কথাহে পাতে বা এই মিডিয়া হাউসটো এন্টায়াৰ গভৰ্ণমেন্ট হয় যে অকল গভৰ্ণমেন্টৰ বিৰুদ্ধে কথা কয় ঠিক আছে বা আমি দেখিছো যে এই মিডিয়া হাউসে অকল ইম্পভাৰিশ যি ৰিজনস আছে পভাৰ্টিৰ কথা পাতিছে অকল দুখ বেদনাৰ কথাহে পাতি আছে সোসাইটিত কি ভাল হৈছে সব নেগলেক্ট কৰিছে ঠিক আছে সো এবোৰত আমি কি গম পালো যে মিডিয়া হাউস কি হয় এই মিডিয়া হাউসটো এফলিয়া বায়াসড হয় হয়নে কিন্তু যেতিয়া মিডিয়াই গোটেই বস্তুবোৰ কভাৰ কৰিব যেনেকে চৰকাৰৰ কথাও কৈছে যে চৰকাৰে কি কৰিছে ভাল কাম কি কৰিছে চৰকাৰৰ বিৰুদ্ধেও কথা কৈছে যে চৰকাৰে কি বেয়া কাম কৰিছে এইখিনি কৰিব লাগিছিল নকৰিলে পভাৰ্টিৰ কথা পাতিছে এই সোসাইটিতে সমাজত কি প্ৰবলেম আছে তাৰ কথাও পাতিছে সকলো পইণ্ট অফ ভিউ বেয়াখিনিৰ লগতে ভালখিনিও কভাৰ কৰিছে ভালখিনিৰ লগতে যিখিনি হ'ব লাগে সাজেস্টিভ মেজাৰ্সও তেওঁলোকে প্ৰমোট কৰিছে তেতিয়া আমি তাক ব্যালেন্সড মিডিয়া ৰিপৰ্ট বুলি ক'ব পাৰো যে মিডিয়াই ব্যালেন্স ভাৱে ৰিভিউ কৰিছে ব্যালেন্স ভাৱে বস্তুখিনি সমাজলে আগবঢ়াই তুলিছে হয়নে সো আমি কি ক'ব পাৰো যেতিয়া সব ধৰণৰ পইণ্টস অফ ভিউ এভৰি পইণ্ট অফ ভিউ যেতিয়া মিডিয়াই দাঙি ধৰিছে তাক আমি ব্যালেন্সড মিডিয়া ৰিপৰ্ট বুলি কওঁ আৰু যেতিয়া বায়াস হোৱা নাই যিকোনো বস্তু কিবা এটা যেতিয়া বায়াস আমি বায়াস ভাবে দেখা পোৱা নাই তেতিয়া আমি কি বুলি ক'ব পাৰো যে মিডিয়া ৰিপৰ্টখন কি হয় ব্যালেন্সড হয় এফলিয়া নহয় ঠিক আছে নেক্সট কোৱেশ্চনটো আপোনালোকে চাও Now, constitutional কথা কৈছে যে কোনকিটা provisions ঠিক আছে এতিয়া বহুত অনুচ্ছেদ আছে আপোনালোকৰ ভাৰতৰ সংবিধান আমাৰ সংবিধানত যিমানখিনি অনুচ্ছেদ আছে তাৰ ভিতৰত ইকুৱেলিটিক ৰেকগনাইজ ইয়াৰ ভিতৰত কোনকিটা ইকুৱেলিটিক ৰেকগনাইজ কৰিছে আপোনালোকে চাওক ইকুৱেলিটি মানে আপোনালোকৰ সমানতা ঠিক আছে সমানতা মেইনটেইন কৰা কোনকিটা provisions constitutionত available বা constitutionে এনশ্ৰাইন কৰিছে তাকে আমি চাও আহক যেনেকৈ প্ৰথম কৈছে every person is equal before law untouchability has been abolished every person has access to public places and no person can be discriminated against on the basis of religion race caste sex or the place of birth এতিয়া চাও equality equality matter to কি হয় equality is a fundamental right ঠিক আছে equality কি হয় fundamental right হয় যাক এনশ্ৰাইন কৰা হৈছে part 3 constitution খনৰ বেলেগ part আছে বেলেগ ভাগত ভগোৱা হৈছে তো equality is a fundamental right ভাৰতৰ যদি আপোনালোকে নাগৰিক ঠিক আছে fundamental right আপোনালোকে দেখিবলৈ পাব কোট কনস্টিটিউশনত ঠিক আছে কিহৰ পাৰ্ট হয় পাৰ্ট 3 হয়নে পাৰ্ট 3 হয় সো এই ইকুৱেলিটি যি এটা ফান্ডামেন্টাল ৰাইট হয় তাৰ ভিতৰত কি আহে এই পইণ্টৰ ভিতৰত আমি চাও every person is equal before law এনেকুৱা হৈছে নেকি ভাৰতত যে আপুনি এজন ব্যক্তিক লৰ বেচিছত আপোনালোকে equally তেওঁলোকক লৰ যি বেনিফিট লবলে পাৰিছে বা যি জাস্টিস তেওঁলোকে লৰ থ্ৰুৰে পাব লাগে এগৰাকী ব্যক্তিয়ে পাইছে আনগৰাকী ব্যক্তিয়ে পোৱা নাই বা ডিনাই কৰিছে যে আপোনালোকে লফুল বা লিগ্যাল মেনাৰত এই বস্তুটো উঠাব নোৱাৰে হেনেকুৱা হৈছে নেকি কেতিয়াবা ঠিক আছে যে আপোনাৰ জাতি বেলে আপোনাৰ ধৰ্ম বেলে সেই কাৰণে আপুনি ল বা লিগ্যাল ম্যাটাৰ্স
সব একো কথা কবলৈ নোৱাৰে এনেকুৱা হোৱা নাই কাৰণ ভাৰতে কৈছে ভাৰতৰ সংবিধানত এনশ্ৰাইন কৰা হৈছে মেনশন কৰা হৈছে যে ভাৰতক আপোনালোকৰ প্ৰত্যেকজন ব্যক্তি কি সমান হয় ঠিক আছে লৰ আগত সমান হয় ঠিক আছে everyone is equal before the law ঠিক আছে সো এই যে আপোনালোকৰ every person is equal before law এটো আমি কনস্টিটিউশনত দেখিবলৈ পাও তাৰ পিছত আনটাচেবিলিটি চাও আনটাচেবিলিটি আপোনালোকে পঢ়িছে হয়নে আনটাচেবিলিটি পঢ়িছে দলিতৰ কথা বহুজনৰ কথা আপোনালোকে যেতিয়া পঢ়িছে তেতিয়া আপোনালোকে গম পাব যে আনটাচেবিলিটি কি দৰে এবলিশ কৰা হৈছে তাৰ বেসিসটো কি হয় বেসিসটো হয় ইকুৱেলিটি দুজন ব্যক্তি বেলেগ বেলেগ এজনে আনজনক চুব নোৱাৰে বা তেওঁৰ যি তাৰেও ৰাস্তা ক্ৰস কৰি যাব নোৱাৰে এনেকুৱা কোৱা কথাটো এগেইনষ্ট দ্য প্ৰিন্সিপল অফ ইকুৱেলিটিৰ এগেইনষ্টে হয় সেইকাৰণে কি আনটাচেবিলিটি কি কৰা হৈছে এবলিশ কৰা হৈছে ভাৰতত হয়নে তাৰ লগতে চাও এভৰি পাৰসন হেজ এক্সেস টু পাব্লিক প্লেसेस প্ৰত্যেকটা পাব্লিক প্লেস ঠিক আছে আপোনালোকৰ ৰাস্তাৰ পৰা আদি কৰি কুৱাৰ পৰা আদি কৰি প্ৰত্যেকটা আগতে আপোনালোকে হয়তো শুনিছে যে যোনখিনি দলিত আছিল তেওঁলোকক একেলগে বহি খাবলৈ দিয়া হোৱা নাছিলে যি কমন ওয়েল আছিল কুৱা আছিল তাৰ পৰা পানী উঠাই আনি পেলাই আপোনালোকক পানী খাব নিদিয়ে পানী ব্যৱহাৰ কৰিব নিদিয়ে হয়নে সেম মন্দিৰলৈ তেওঁলোকে যাব নোৱাৰে কিয় কাৰণ তেওঁলোক দলিত হয় সো হেতুৱে আপোনালোকে চাও পাব্লিক প্লেসত সবৰ কাৰণে সকলোৰে কাৰণে কি আছে এক্সেস আছে মানে ইকুৱেল ৰাইট আছে যে পাব্লিক প্লেসত তেওঁলোকে যাব পাৰে পাব্লিক প্লেস ইউটিলাইজ কৰিবলৈ পাৰে সো এভৰি পাৰসনৰ কি ৰাইট আছে তেওঁলোকৰ ৰাইট আছে যে পাব্লিক প্লেসত তেওঁলোকে যাব পাৰে হয়নে তাৰ লগতে চাও আপোনালোকৰ লাষ্টটো কৈছে no person can be discriminated against on the basis of their religion, race, caste, sex or place of birth. ঠিক আছে? Place of birth. So, ইয়াতে মানে কি মেনশন কৰিছে যে discrimination মানে ভেদভাৱ কৰিব নোৱাৰে কিহৰ বেসিছত religion, race, caste, sex or place of birth পাঁচটা কথা কোৱা হৈছে এই পাঁচটা কথাও ইম্পৰ্টেন্ট হয় যিকোনো ধৰ্ম হওক জাতি হওক আপোনাৰ কি বুলি কয় সেক্স হওক বা কোন জায়গাত জন্ম হৈছে বা জি নহওক ঠিক আছে তাৰ বেসিছত আপোনালোকে ডিসক্ৰিমিনেশন কোনো ধৰণৰ ভেদভাৱ কৰিবলৈ নোৱাৰে যে পাব্লিক এমপ্লয়মেন্টত ভেদভাৱ কৰা হৈছে বিকজ তেওঁলোকৰ ৰিলিজন বেলেগ বা কিছু এনেকুৱা প্ৰাইভেট ফাংচন প্ৰাইভেট অফিচত তেওঁলোকক আহিবলৈ দিয়া হোৱা নাই কাৰণ কি তেওঁলোক বেলেগ ধৰ্ম বা বেলেগ জায়গাত জন্ম সো হেনেকুৱা কোনো কথা নাই যে ভাৰতত ডিসক্ৰিমিনেশনৰ সন্মুখীন যাতে কোনো মানুহ হ'ব নালাগে সেইকাৰণে ডিসক্ৰিমিনেশন অন দ্য বেসিস অফ ৰেস ৰিলিজন কাষ্ট sex আৰু place of birth কি কৰা হৈছে abolish কৰা হৈছে ঠিক আছে এই right to equality fundamental right হয় হয়নে right to equality ঠিক আছে right to equality fundamental right হয় part 3 of the constitution আমি দেখিব পাও আৰু অনুচ্ছেদ article 14 to 18 হয় ঠিক আছে right to equality article 14 to 18 এইকিটা তাৰে various articles হয় ঠিক আছে সো আপোনালোকে চাব এখিনি কিমানৰ পৰা কিমানলৈ হয় আৰু কি হয় আমি আগবাঢ়িছো নেক্সট প্ৰশ্নটোলে Next person is every citizen has freedom to practice and follow one's own religion. This freedom emanates from which principle enshrined in the constitution? Now, kunto principle enshrined kora hoise ji hai freedom to practice and follow koribole diye nijor dharma. Hoine dharma sorry so dharma practice koribole kunto principle enshrined kora hoise আপোনালোকে চাও যে preamble যেটি আপোনালোকে পঢ়ে বা দেখে তাতে ইন্ডিয়া সেকুলার নেশন বুলি মেনশন করা হয়েছে হয়নে ইন্ডিয়া ইজ a sovereign socialist secular democratic republic হয়নে সো আমি কি গম পাও যে সেকুলারিজম এনশ্রাইন কৰিছে যিহে কৈছে যে ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ হয়নে ধৰ্মনিৰপেক্ষ যত কোনো ধৰণৰ ধৰ্ম
তেনেকুৱা priority বা importance দিয়া হোৱা নাই সকলো ধৰ্ম প্ৰত্যেকজন ব্যক্তি এক সমান একে হয় প্ৰত্যেকজন ব্যক্তি আৰু কাকো ধৰ্মৰ বেসিছত ডিসক্ৰিমিনেট কৰা নহব বা ধৰ্মৰ বেসিছত priority দিয়া নহয় যাতে সো এটোৰ আনসাৰটো হয় সেকুলাৰিজম ঠিক আছে যিহে কি এলাউ কৰিছে নিজৰ ধৰ্ম প্ৰেক্টিস আৰু ফলো কৰিবলৈ এলাউ কৰিছে আৰু সেকুলাৰিজম আপোনালোকে clearly word to secular word to আপোনালোকে preamble দেখিবলৈ পায় হয়নে এতিয়া চাও next question to কৈছে which among the following would amount to an unfair trial in case of theft theft মানে চুৰ কৰিছে আৰু হেতুত unfair trial মানে justice serve হোৱা নাই unfair মানে বুজিছে fair হোৱা নাই যে বস্তুটো correct হোৱা নাই তেওঁলোকে punishment পাব লাগিছিলে but punishment পোৱা নাই বা তেওঁলোকে punishment নাপাব লাগিছিলে punishment পাইছে হেতুকে unfair বুলি কৈছে যি হ'ব লাগিছিল তাৰ বিপৰীতে বেলেগ এটা কাম হৈ আছে ঠিক আছে the person accused of theft is given a copy of the charge sheet the person accused of theft is provided with a lawyer by the state because he cannot afford one and the lawyer of the accused is allowed to question the witnesses and the accused ones found guilty is forgiven as he is a talented person from a respectable family এতিয়া চাও যেতিয়া charge sheet খন যেটো পুলিশে ফাইল কৰে এখন আপোনাৰ যোনজন accused হৈছে যাক চুৰ কৰা বুলি ধৰিছে তেওঁলোকে charge sheet খন পাব হেতুত একো ভুল কাম হৈ থকা নাই একো unfair কথা হোৱা নাই তাৰ পিছত লয়াৰ এজন প্ৰভাইড কৰা হৈছে চুৰ কৰা মানুহজনলে লয়াৰ এজন প্ৰভাইড কৰা হৈছে সো দ্যাট তেওঁলোকৰ হৈ এই কেছটো লয়াৰ জনে কোৰ্টত দাঙি ধৰিবলৈ পাৰে হেতুটো স্টেটে একশন লৈছে বিকজ চুৰ কৰা মানুহজন যিজন আমি থিফ বুলি যাক একিউজ কৰা হৈছে তেওঁ যেহেতু এফৰ্ড কৰিব নোৱাৰে স্টেটে প্ৰভাইড কৰিছে that is also correct ইয়াতে একো ইনকাৰেক্ট কথা হোৱা নাই then আপোনালোকে চাওক lawyer of the accused is allowed to question the witness so যে যোনটো lawyer provide কৰিছে suppose state provide কৰিছে বা thief জনৰ নিজৰ person lawyer আছে so তেওঁ কি witnesses যোনবোৰে দেখিছে যে তেওঁ চুৰ কৰিছে তেওঁলোকক প্ৰশ্ন কৰিবলৈ তেওঁলোকক এলাউ কৰা হৈছে এটোটো একো ভুল কথা হোৱা নাই this three are correct কিন্তু যোনজন guilty proof কৰা হৈছে found guilty মানে কি proven হয়নে যেতিয়া once found guilty মানে proof হৈ গৈছে যে তেওঁ guilty হয় ভুল কৰিছে চুৰ কৰিছে তেওঁ কি কৰা হৈছে forgive কৰা হৈছে only because he is a talented person and from a respectable family যেহেতু যিকোনো এটা respectable ভাল ফ্যামিলিত বিলং কৰে হেতু কাৰণে কি কৰা হৈছে তেওঁ কি কৰা হৈছে হেতু কাৰণে আপোনালোকৰ এৰি দিয়া হৈছে forgive কৰা হৈছে হয়নে সো এটো ইনকারেক্ট হয় রাইট এটো ইনকারেক্ট এটো আনফেয়ার কৰিছে সো আনসারটো কি হ'ব নাম্বার 4 হৈছে ঠিক আছে এটো কি হয় আনফেয়ার হৈছে বিকজ প্রুভ হৈ গৈছে তেওঁ গিল্টি বুলি স্টিল ৰেসপেক্টেবল ফ্যামিলিৰ পৰা বিলং কৰে কাৰণে তেওঁ এৰি দিয়া হৈছে হল এটো নেক্সট কোৱেশ্চনলে আমি আগবাঢ়ো স্টেটমেন্ট এ এন্ড বি এৰ কথা কৈছে মহাত্মা গান্ধী's views on medium of education Gandhi strongly felt that Indian language ought to be the medium of teaching. Education in English made Indian strangers in their own land. হয়নে সো প্ৰথম প্ৰশ্নটো কৈছে যে প্ৰথম স্টেটমেন্টে কি কৈছে আপোনালোকে চাও মহাত্মা গান্ধীয়ে কি সাপোৰ্ট কৰিছে Indian language support কৰিছে they felt that Indian language ought to be the medium of teaching or কি medium হ'ব লাগে বুলি কৈছে Indian languages ঠিক আছে Indian languages এৰে আপোনাক কি টিচ কৰিব যিকোনো ধৰণৰ যিমান এডুকেশন আছে Indian language ৰ থ্ৰু ৰে স্টাডি টিচ কৰিব যাতে লাগে হেতু কথা কোনে প্ৰভোকেট কৰিছে আপোনালোকৰ গান্ধীয়ে কৰিছে ঠিক আছে প্ৰপাগেট কৰিছে নাও নেক্সট স্টেটমেন্টটো কৈছে ইংলিশ এডুকেশনৰ প্ৰবলেমটো কি চাও ইন্ডিয়ান ল্যাঙ্গুৱেজেস কিহৰ কাৰণে প্ৰমোট কৰিছে মহাত্মা গান্ধীয়ে কিহৰ কাৰণে প্ৰমোট কৰিছে ইন্ডিয়ান ল্যাঙ্গুৱেজেস কাৰণ ইংলিশ ল্যাঙ্গুৱেজ যি আছে ইংলিশ ল্যাঙ্গুৱেজ কোনে আনিছে ভাৰতত ইমান পপুলাৰ নাছিল ইংলিশ ল্যাঙ্গুৱেজ কোনে আনিছে ইংলিশ ল্যাঙ্গুৱেজ ব্ৰিটিছ সকল আহুতে ইংলিশ ল্যাঙ্গুৱেজ আনিছে আৰু ইংলিশত ট্ৰেইনিং দিবলগিয়া হল তাকো ট্ৰেইনিং দিবলে স্টার্ট কৰিলে হয়নে এডুকেশন ইংলিশত হ'বলগিয়া হল এভৰি কাইন্ড অফ এডুকেশন ষ্টাডিজ অফ ইংলিশত হ'বলগিয়া হল সো হেতু কেছত আপোনালোকৰ কি হৈছে যে যোনখিনি ইন্ডিয়ান মানুহ আছে they felt that they were strangers because নিজৰে মাটিত আছে নিজৰে দেশত আছে কিন্তু ইয়াতে কি ভাষা
কি ভাষাত পঢ়াই আছে হেতুৱে যদি তেওঁলোকে একসেপ্ট কৰিবলৈ তেওঁলোকৰ টান লাগিছে মানে বুজিবলৈ টান লাগিছে সেই কাৰণে তেওঁলোকৰ কি লাগিছে নিজৰ দেশতে নিজকে অচিনাকি ৰূপে দেখিবলৈ পায় তেওঁলোকে সো সেই কাৰণে মহাত্মা গান্ধীয়ে কি ইন্ডিয়ান ল্যাঙ্গুয়েজেস প্ৰমোট কৰিছে ভেৰিয়াস কাইন্ডস অফ ৰিজনাল ল্যাঙ্গুয়েজ হ'ব পাৰে হিন্দী হ'ব পাৰে প্ৰমোট কৰিছে আৰু কি কৰিছে ইংলিশ মিডিয়ামে sorry english language কি কৰিছে বুলি কৈছে strangers যেন দেখুৱাইছে ভাৰতৰ নিজৰ মানুহখিনিকে সো দুটা স্টেটমেন্টে কারেক্ট হয়নে both a and b are true and b explains a right am I correct কিহৰ কাৰণে ইংলিশ মিডিয়ামে যেহেতু alienated feel কৰাইছে ন ভাৰতৰ মানুহখিনিক যেহেতু alienated feel কৰাইছে তেওঁলোকে কি কৰিছে মহাত্মা গান্ধীয়ে ইন্ডিয়ান ল্যাঙ্গুয়েজেস প্ৰত্যেক কাইন্ড অফ আপোনালোকৰ ৰিজনাল ল্যাঙ্গুয়েজে হওক হিন্দী হওক প্ৰমোট কৰিছে সো ইয়াৰে কারেক্ট আনসাৰটো হৈছে নম্বৰ 2 both a and b are true and b explains a next question to আপোনালোকে চাওক Henry Derozio was the leader of which of the following reforms? Self-respect movement, Aligarh movement, Young Bengal movement, and Singh Sabha movement. Hoine? So, yare correct answer to ki hobo? Number 3, Young Bengal movement. Young Bengal movement or karne? Kune? Apnalukor promote কৰিছিলে Young Bengal movement Henry Derozio so ইয়াৰ থ্ৰুৰে যিমানখিনি আপোনালোকৰ হিন্দু কনজাৰভেটিজম আছিল যেনেকৈ আইডিয়াল worshiping হল বা womenৰ against কিবা কাইন্ড অফ অপাৰেশন আছে তাৰ against rationality আৰু লজিক প্ৰমোট কৰি Henry Derozio Young Bengal movement ইয়াতে rationality প্ৰমোট কৰিছিলে তেওঁলোকে ঠিক আছে womenৰ কাৰণে rationality প্ৰমোট কৰিছে then women or karne equal rights women's rights তেওঁলোকে promote কৰিবলৈ চেষ্টা কৰিছে then ideal worshiping হওক বা বেলেগ হিন্দু যিখিনি আপোনালোকৰ conservativist philosophies আছে ideas আছে যি প্ৰ্যাকটিস কৰিছিলে সেই টাইমত এখিনিৰ against Young Bengal movement promote কৰিছিলে Henry Derozio ঠিক আছে Next question only ami agbarbo যে in 1999 Gandhi gave a call for satyagraha against the Rowlatt Act that the British had just passed. Muhammad Ali Jinnah however supported the Rowlatt Act. Ki koribo dise choose the appropriate option. So Rowlatt Act ketia pass korisile 1919 on Rowlatt Act or through ki hoisile je arbitrary arrest korisile arbitrary arrest mane only suspicion asile je manujone kiba koribo okol koribo eko kora na etialoi he basis ote hetuke base kori Rowlatt Act or through manujonok arrest korisile so arrest or basis ki hoy yate suspicion puno dhoroner proved guilty proof hoy nai কোনো রূপে তেওঁলোকক proof কৰিবই পাৰা নাই যে তেওঁলোকে ভুল কাম কৰিছে but suspicion আছে যে তেওঁ ভুল কাম কৰিব so হে suspicionৰ বেচিছত arrest কৰিছিলে আৰু এটো ব্ৰিটিছাৰ্ছ সকলে বহুত arbitrarily use কৰিছিলে without any basis যাক তেওঁলোকে দেখিছিলে যে revolt কৰিব পাৰে তেওঁলোকে so হেনেকুৱাতে Rowlatt Act ৰ থ্ৰুৰে তেওঁলোকক arrest কৰা হৈছিলে ঠিক আছে so Mahatma Gandhi তাৰ against satyagraha launch কৰিছিলে ঠিক আছে satyagraha launch কৰিছিলে because Mahatma Gandhi condemn কৰিছিলে Rowlatt Act ঠিক আছে তাৰ লগতে Muhammad Jinnah however supported the Rowlatt Act বুলি কৈছে no Muhammad Ali Jinnah support কৰা নাছিলে Muhammad Ali Jinnah কিন্তু কি কৰিছিলে condemn কৰিছিলে Rowlatt Act ঠিক আছে so কি হয় a to হ'ব আপোনালোকৰ true আৰু b will be false হয়নে so a is true but b is false answer is 1 correct answer is 1 next question saog apanaluke which one of the following statements is true not true regarding the radical leaders of Indian National Congress now radical leaders of Indian National Congress etu saog radical leaders of Indian National Congress কোন কোন আছিলে আপোনালোকে লাল বাল পালৰ কথা শুনিছে बाल गंगाधर तिलक হয়নে লাল বাল পালত বাল গঙ্গাধৰ তিলক আহে লগতে আপোনালোকৰ কি বুলি কয় বিপিন চন্দ্ৰ পাল আহে হয়নে
আৰু লালা লাজপত ৰায় আহে লালবাল পালত সো তেওঁলোকক এক্সট্ৰিমিষ্ট লিডাৰ বুলি কোৱা হয় ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ৰাইট এক্সট্ৰিমিষ্ট মানে আপোনালোকৰ ৰেডিকেল লিডাৰ বুলি কোৱা হৈছে right so lal bal pal আপোনালোকৰ radical leaders of indian national congress ত আপনা আমি যদি চাবলে যাও পৰে লালা লাজপত ৰায় আহে বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল হয়নে right এনেকৈ মনত ৰাখক আপোনালোকে নামগিটা দেখিলে গমে পাব ঠিক আছে লালা লাজপত ৰায় বিপিন চন্দ্ৰ পাল আৰু কোন বাল গংগাধৰ তিলক পৰিব ঠিক আছে সো ইয়াতে কি কন্ডিশনস আপোনালোকৰ চাও কোনখিনি which is not true বুলি কৈছে not true তেওঁলোকে মানে মডাৰেট কোনো ধৰণৰ স্টেপ লোৱা নাছিলে কি স্টেপ লৈছিলে এক্সট্ৰিমিষ্ট স্টেপস লৈছিলে হয়নে যেনেকে they criticize the moderates for their politics of prayer they emphasize the importance of self reliance and constructive work then they felt that british had respect for ideals of freedom and justice and they believe that people must fight for their swaraj etia sao তেওঁলোকে yes criticize কৰিছিলে এটো correct হয় যে তেওঁলোকে criticize কৰিছিলে right এটো true হয় criticize কৰিছিলে moderates because তেওঁলোকে কাকতি মিনতি কৰিছিলে হয়নে politics of prayer মানে হে মিনতি কৰি পেলাই জিকাম কৰোৱা যায় then they emphasize the importance of self reliance and constructive work self reliance mention কৰিছিলে importance লগতে they felt that british had respect for the ideals of freedom and justice নাই এটো moderates or belief হয় হা এটো moderates or belief হয় moderates এ believe কৰিছিলে যে ব্ৰিটিছৰ কি আছিল ব্ৰিটিছ গুৰে freedom আৰু justice respect কৰিছিল বুলি ভাবিছে আৰু they believe that people must fight for their own swaraj এটো true হয় সো যেহেতু not true বুলি কৈছে answer will be number 3 হয় next question saok apnaloke answer 22 unlike the neighboring countries like india sri lanka pakistan and sri lanka india handled the linguistic problems very carefully after independence linguistic problem keneke handle korisile so which of the following statement justify and justifies this ঠিক আছে now bharatot linguistic আপোনালোকে দেখিছে linguistic মানে ভাষাৰ কিমান ডিফাৰেন্স আৰু ডাইভাৰ্সিটি দেখিবলৈ পোৱা যায় হয়নে so indian government এ কেনেকৈ এড্ৰেছ কৰিছিলে আপোনালোকে চাও they respected all regional languages হয়নে regional languages of respect কৰিছিলে তেওঁলোকক আখ্যা দিছে যে তেওঁলোক ভাৰতীয় ল্যাঙ্গুৱেজ হয় হয়নে লগতে ৰিজনাল ল্যাঙ্গুৱেজেস were given freedom to flourish তেওঁলোকৰ নিজৰ কালচাৰেল যি মহত্ব আছে তাক আৰু উঠাই নি পেলাই আৰু যেতে ইম্পৰ্টেন্স দিয়া হয় ফ্লাৰিশ কৰিবলৈ আৰু সাকসেসফুল হ'বলৈ ফ্ৰীডম প্ৰভাইড কৰিছিলে লগতে হিন্দী was not imposed on any other regional language এতিয়াও হিন্দী ভাৰতৰ আপোনালোকে ভাৰতত দেখিব যে হিন্দী বহুতো ৰাজ্যত হিন্দী কোৱা না যায় because the regional language বেছি prominent হয় so hindi definitely impose কৰা হোৱা নাছিলে হয়নে আৰু government avoided the language related problem আমি first তিনটা পইণ্ট দেখিলে গম পাও যে গভৰ্নমেন্টে এভয়েড কৰা নাছিলে ভালকে নাইবা কি কৰিছিলে linguistic problem to address কৰিছিলে right linguistic problem কি কৰিছিলে address কৰিছিলে so yare answer to one a b c is correct হয়নে number 3 a b c is correct and D is incorrect. Next question to apnaloke sao where in Odisha did tribal people protest against displacement upon the setting up of an aluminium mine. So your answer to apnalokor Niamgiri hills hoy jot jikhini apnalokor tribal manu asile in the Niamgiri hills তেওঁলোকে aluminium mine जी নতুনকে তেওঁলোকে মাইনিং কৰা স্টাৰ্ট কৰিছিলে যিহৰ কাৰণে ডিসপ্লেসমেন্ট স্টাৰ্ট হৈছিলে ডিসপ্লেসমেন্ট মানে মানুহসকলক এটা প্লেসৰ পৰা বেলেগ এটা প্লেসলে পুশ কৰিছিলে তাৰ ৰিজনটো কি আছিল তাতে মাইনিং কৰা যেহেতু স্টাৰ্ট কৰিছিলে ডিসপ্লেসমেন্ট হৈছিলে এই ট্ৰাইবল পিপল খিনি জুনে আপোনালোকৰ নিয়ামগিৰি হিলছত আছিলে সো তেওঁলোকে কি কৰিলে প্ৰটেষ্ট কৰিছে এগেইনষ্ট দিস ডিসপ্লেসমেন্ট ঠিক আছে ডিসপ্লেসমেন্টৰ কাৰণে প্ৰটেষ্ট কৰিছিলে ট্ৰাইবল পিপল লিভিং ইন দা নিয়ামগিৰি হিলছ Next question 2 so there choose the correct option about midday meal to etia bortoman pm portion বুলি jana jay
হয়নে PM পোষণ স্কিম বুলি জনা যায় মিড ডে মিল সো ইয়াতে কি কৈছে যে it ensures parents from lower socioeconomic strata do not have to worry about giving 3-day meals eto incorrect hoy because 3 times or meal nidiye mid day meal only one time e diye mid day meal ki hoy one time meal provide kora hoy during school hours aru the program compensates for nutritional deprivation of children hoine nutritional deprivation ok address kore jate deprive hobo na lage the studying children etu karone ki kore apnalok compensation keneke through mid day meal kora hoy nutritional deprivation jate address koribo pari in the young growing children etu karone mid day meal scheme introduce kora hoisile so yate kunkhini correct hoy prothom to incorrect hol first is false and second is that of true thik ase so yate answer hobo only B is correct only B is correct thik ase etia next question to sao apnaloke now in which text of Buddhism were the rules of monks and nuns of the sangha compiled so yate jiman Buddhism or apnalokor sacred teaching ase tak ami monks and nuns or kotha koise ei ami ei tinikhon ji text mention kora hoise yate ami Buddhism or text dekhibole pao aru ei monks and nuns or ji disciplinary part asile disciplinary understanding asile ekhini ami kot dekhibole pao answer to hoise Vinaya Pitaka tate ami monks and nuns or jiman khini rules ase ekhini dekhibole pao baki Abhidhamma Pitaka ami dekhibole pao je ki available asile tate philosophical jiman Buddhism or philosophical ideas asile ekhini ami dekhibole pao Abhidhamma Pitaka aru Sutta Pitaka other teachings of Buddha dekhibole pao so etor correct answer to hoy Vinaya Pitaka thik ase now next question koise people who study historical objects are called ki eto question easy hoy amonaloke besi in depth study nokorileo answer to kobo paribo je archaeologist ki study kore historical objects study kore hoyne archaeologist ki study korise historical objects so easy question hoy eto next question apnaloke sao the middle Himalayas are known as ami janu je Himalayas o tinta range of divide kora hoise hoyne northern range middle range aru southern range hoyne so ekdom jetu northern range hoy tak ami Himadri boli janu Himadri northern range hoy then apnalokor Himachal middle range hoy Himachal ki hoy middle range aru Shivalik range is the southern range মানে Shivalik range কি হয় southern range আৰু আমাক ইয়াতে কি খুদিছে middle Himalayan range ৰ কথা খুদিছে answer to কি হ'ব answer will be Himachal ঠিক আছে middle Himalayas কি হয় Himachal range হয় ঠিক আছে ঠিক আছে আমি বাকি কোৱেশ্চনছ বোৰ নেক্সট ক্লাছলে ৰাখিছো বাকি কোৱেশ্চনছ বোৰ আমি নেক্সট ক্লাছত এড্ৰেছ কৰিম আশা কৰিছো আপোনালোকে যিমানখিনি কোৱেশ্চনছ দেখিলে ইয়াতে এখিনি কোৱেশ্চনছ আপোনালোকে ভালদৰে চাব মনত ৰাখি যাব আকৌ দুবাৰমান ৰিপিট কৰি চালে আপোনালোকৰ মনত হৈও যাব সো হেই আশাৰে আজি ক্লাছটো সামৰিছো আৰু আশা কৰিছো আকৌ লগ পাম নতুন এটি ভিডিঅৰে হেই বুলিয়ে শেষ কৰিছো ধন্যবাদ